আজিৰ দিনটোত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিছে। গেৰুৱা বসন পৰিধান কৰিছে আৰু গেৰুৱা বসন পৰিধান কৰি গেৰুৱা হৈ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে কংগ্ৰেছত তেওঁ যথেষ্ট মানসিক অশান্তিত আছিল। মুখ্যমন্ত্ৰীৰ যি কাম কাজ সেই মুখ্যমন্ত্ৰীৰ কাম কাজে তেওঁক আপ্লুত কৰিছে। মুখ্যমন্ত্ৰীৰ কাম কাজত তেওঁ সন্তুষ্ট হৈছে, সতীৰ্থ আছিলে আৰু লগতে কৈছে যে কংগ্ৰেছত তেওঁ যি সন্মান পাব লাগিছিল, যিটো এগৰাকী জ্যেষ্ঠ নেতা যি সন্মান পাব লাগিছিল সেই সন্মানৰ পৰা বঞ্চিত হৈছিল প্ৰদ্যুৎ বৰদলৈ। গতিকে যথেষ্ট মানসিক অশান্তিৰ মাজেৰে আছিল আৰু সেই অশান্তি থকাৰ বাবে এইদৰে বিজেপিত যোগদান কৰিছে। যি সন্মান তেওঁ কংগ্ৰেছত পাব লাগিছিল সেই সন্মান তেওঁ পোৱা নাছিল। যথেষ্ট ক্ষোভ উজাৰিছে আজিৰ দিনটোত আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীৰ যি কাম কাজ সেই কাম কাজক লৈ যথেষ্ট সুখী আৰু আজিৰ দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিটো দিল্লীত তেওঁ যোগদান কৰিছে, দিল্লীত তেওঁ গেৰুৱা বসন পৰিধান কৰিছে, অৰ্থাৎ গেৰুৱা হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু তাৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈছে প্ৰদ্যুৎ বৰদলৈ। সঁচা কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছো সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছো। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছো যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছো, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়ে মই আগবাঢ়ি আহিছো। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছো। চাওক, মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল সেইবিলাকৰ মোৰ একেবাৰে সকলোৰে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিৱৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক যে মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছো আৰু এইটো কথাও মই কম আৰু সদায় থাকিম যে মোৰ জীৱনৰ যিটো পৰিক্ৰমা এই জীৱনৰ পৰিক্ৰমাটোত কংগ্ৰেছ দলৰ বহুত অৰিহণা আছে। মই আজি যদি সমাজত কিবা প্ৰতিষ্ঠা পাইছো তেতিয়াহ'লে কংগ্ৰেছ দলৰ জৰিয়তেই মই প্ৰতিষ্ঠা পাইছো আৰু মই সদায় এইটো লৈ পেলাই গৰ্ববোধ কৰো যে মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান আৰু এই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান হিচাপে মই কাম কৰি আহিছো। কিন্তু অলপ দিনৰ পৰা অতি প্ৰণালীগতভাৱে মই এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছিলো যেন মই শ্বাসৰুদ্ধ হৈ গৈছিলো। কিন্তু এই আজি যে যিটো মই বিজেপি দলত যোগদান কৰিছো তাৰ মূল কাৰণ যদি আপোনালোকে বিচাৰে মই এই কথা ক'ব খুজিছো যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আমি সময় অতিবাহিত কৰিছিলো। তেওঁ কংগ্ৰেছ দলত আছিলে আমাৰ চৰকাৰ হোৱাৰ আগৰে পৰা। আমি সংঘৰ্ষ জড়িত অসমত শান্তি আনিবৰ কাৰণে বিভিন্ন ধৰণে কাম কৰিছিলো আৰু তাৰ পিছত মন্ত্ৰীসভাৰ আমি সতীৰ্থ আছিলো। মই সদায় অসমৰ ভৱিষ্যতৰ কাৰণে বিশেষকৈ যিবিলাক বিভীষিকাময় দিন আমি পাৰ কৰিছো সেই বিভীষিকাময় দিনবিলাক তাৰ পৰা কৰাল গ্ৰাসৰ পৰা অসমক আগুৱাই লৈ যাবৰ কাৰণে মই সদায় অসমৰ জনসাধাৰণক লগত লৈ আমাৰ অসমখন পুনৰ নিৰ্মাণ কৰিবৰ বাবে মই কাম কৰি আহিছো আৰু তাত একেলগে মই আমাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী শ্ৰী আমাৰ শৰ্মা ডাঙৰীয়াৰ সাহচৰ্য পাইছিলো। এতিয়াও মই ভাবো যে তেওঁৰ মুখ্যমন্ত্ৰীগৰাকীৰ অফুৰন্ত কৰ্মস্পৃহা, মুখ্যমন্ত্ৰীগৰাকীৰ যি অসমৰ কাৰণে কাম কৰাৰ যিটো উদ্যম আৰু তেওঁৰ সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি। গতিকে এইটো পৰিৱেশত অসমখনৰ আমি আৰু যাতে আগুৱাই লৈ যাওঁ, দেশৰ ভিতৰত যাতে আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে তেওঁ যিবিলাক কাম কৰিব খুজিছে তাত যাতে মই সহযোগী হিচাপে কাম কৰিব পাৰো আৰু পৰিৱেশটো মই মোৰ সদায় যেনেকে আজি কংগ্ৰেছ দলত মই এৰি আহিছো তাত হয়তো পিছৰ ফালে যোৱা 2 বছৰমান ধৰি পেলাই মই যথেষ্ট অপমানৰ সন্মুখীন হৈছিলো আৰু মই কৈছোৱে যে বিভিন্ন ধৰণেৰে অপমানিত হৈছিলো। মই যেন নিজকে একাষৰীয়া বোধ কৰিছিলো। কিন্তু মই বিজেপি দলত যদি যোগদান কৰিছো এইটো কথাও মই বিজেপি দলৰ নেতৃত্বৰ আগত স্পষ্ট কৰি কৈছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.